Hello everyone, you are most welcome to my channel. Today I am going to read a poem from class 9 textbook, English textbook. The name of the poem is Rain on the Roof. Rain on the Roof. Roof মানে হৈছে যে আমাৰ ঘৰৰ ওপৰত এই যে চালিখন থাকে এইখনি হৈছে roof, মুধচ। ইয়াত কৈছে When the sky is covered with dark clouds and it starts raining. তোমালোকক কবিতাটো পঢ়োৱাৰ আগতে মোৰ চেনেলটোৰ নামটোৰ পৰা তোমালোকে নিশ্চয় গম পাইছা মই গৌতম মেধি I'm Gautam. I'm going to read a poem named Rain on the Roof. The poet is Coates Kinney. Coates Kinney. So, have you ever heard the raindrops on your roof? তোমালোকে কেতিয়াবা তোমালোকৰ ঘৰৰ মুধচৰ ওপৰত বৰষুণ পৰা শুনিছানে? Have you ever listened to the patter of soft rain on the roof? এই যে কোমল কোমল শব্দবিলাক হয় আৰু পেটাৰ মানে এটা শব্দ কেতিয়াবা শুনিছানে? What thoughts flashed through your mind as you heard this melody of nature? এই যে প্ৰকৃতিৰ যেটো মেলোডি যেটো সুৰ এটো শুনিলে তোমালোকৰ মনলৈ কি আহে? তোমালোকে কেতিয়াবা ভাবি চাইছানে যে এনে কেৱল বৰষুণ দিছে আৰু একো নাই এনেকৈ ভাবা নে কিন্তু তাত কিবা এটা ড্ৰিম সপোনৰ মাজত তোমালোকে সোমাই যোৱা মনলৈ আনাচোন মনত পৰিলে তোমালোকে কবিতাটোৰ ভিতৰলৈ সোমাই যাব পাৰিবা just think read the poem to find out what a poet dreamed of while listening to the rain এটা কবিতাটো যেতিয়া তোমালোকে পঢ়িবা তেতিয়া তোমালোকে গম পাবা যে এই কবিজনে তেওঁৰ মনলৈ কি আহিছে ইয়াত কেনেকৈ বৰ্ণনা কৰিছে now let's start the poem When the humid shadows hover মানে হৈছে আকাশত উৰি থকা ওপৰত উৰি থকা humid shadows মানে হৈছে যিবিলাক মেঘৰ কথা কোৱা হৈছে এই ছাঁ বুলি কওঁতে ছাঁৰ কথা শ্যাডো মানে আসলতে ছাঁ হয় কিন্তু কবিতাটোত কি ব্যৱহাৰ কৰিছে সেই ডাৱৰবোৰ যে ক্লাউডছবোৰ ডাৰ্ক ক্লাউডছবোৰ যে আকাশত উৰি ফুৰে হেতুৰ কথা কোৱা হৈছে হিউমিড মানে হৈছে বাষ্পৰে ভৰি থকা আমি যে কওঁ হিউমিডিটি মানে খুব বাষ্প থকা জলীয় বাষ্পৰে ভৰি থকা তেনেকুৱা যে জলীয় বাষ্পৰ পৰা এটো এটা সময়ত বৰষুণ হয় তোমালোকে বিজ্ঞানত নিশ্চয় পঢ়িছা গতিকে ইয়াত হেতুই ক'ব বিচাৰিছে যে when the humid shadows hover over all the starry spheres মানে হৈছে যে আকাশখন starry মানে হৈছে তৰাৰে ভৰা গতিকে সেই আকাশখন শূন্য আকাশখনত যেতিয়া ডাৱৰবোৰ উৰি ফুৰে and the melancholy darkness এটা খুব গভীৰ আন্ধাৰ অন্ধকাৰ হয় যেতিয়া বৰষুণ আহিবলৈ হয় কেনেকুৱা হয় এটা অন্ধকাৰে আৱৰি ধৰে gently weeps in rainy tears যেন অতি বৰষুণৰ যেন সেই টোপালবোৰেৰে যেন বৰষুণৰ দুখত যেন উচ্ছুপি উঠে weeps মানে কি উচ্ছুপা weeps যে আমি যেতিয়া কান্দে কোনোবাই যেতিয়া আমাৰ চকুৰ পৰা পানী ওলাই আহে তেতিয়া আমি কি বুলি কওঁ weep কৰা বুলি কওঁ কান্দিছে এজন মানুহ গতিকে cry মানে হৈছে চিঞৰি কন্দা আৰু weep মানে হৈছে দুখতে যে মানুহে উচ্ছুপি উঠে হেতুক বুজোৱা হৈছে আৰু হেতু বৰষুণৰ ৰূপত যেন টোপালৰ ৰূপত আমাৰ ওপৰত পৃথিৱীৰ ওপৰত সৰি পৰে What a bliss to press the pillow bliss মানে আনন্দ কিমান এটা মানে আনন্দ লাগে মজা লাগে কি লাগে যে পিলো মানে হৈছে গাৰো আমি যিবিলাক গাৰো ব্যৱহাৰ কৰো সেই গাৰো বিলাকৰ কথা কৈছে বৰষুণ দিলে কি কৰো আমি গাৰো বিলাকত খুব আমেজেৰে আমি শুই পৰো of a cottage chamber bed আমি শুৱা ৰুমটোৰ কথা কোৱা হৈছে cottage chamber bed মানে আমি যিটো ৰুমত শু সেই ৰুমটোৰ কথা কোৱা হৈছে and lie listening to the patter of the soft rain overhead এটা কবিও অনুভৱ কৰিছে ইয়াত কবিৰ কথাটো বিশেষকৈ কোৱা হৈছে তাৰ লগতে তোমালোকে নিজৰ you can relate yourself তোমালোকে নিজকে ৰিলেট কৰিব পাৰা যে কবিয়ে কৈছে যে যেতিয়া সেই ধৰণে বৰষুণ দি থাকে গাৰো খাবতি আমি কি কৰিব পাৰো শান্তিৰে আমি ধুনীয়াকৈ শুই থাকো listening to the patter মানে হৈছে টুপুৰ শব্দটো যেটো বৰষুণৰ সেই শব্দটো শুনি আমি কি কৰো এটা অনাবিল আনন্দ অনুভৱ কৰো every tinkle on the shingles tinkle মানে ইয়াত কি দিছে চোৱা তোমালোকে অৰ্থটা দিয়া হৈছে short light ringing sounds
টিংকল মানে এটা সৰু সৰু শব্দ অকণি অকণি টুপ টুপ শব্দ বৰষুণৰ শব্দ কেনেকুৱা টুপ টুপ শব্দ হয় টিংকল অন দ্য ছিংগলছ মানে হৈছে আমাৰ ৰূপবিলাকত আমাৰ ইয়াত সাধাৰণতে টিন ব্যৱহাৰ হয় কিন্তু বিদেশৰ ঘৰবিলাকত তোমালোকে চাবা ইয়াত কিছুমান খলপকে ইয়াত কিছুমান টাইলছ জাতীয় বস্তু লগোৱা হয় আৰু তাত যেতিয়া বৰষুণ আহি পৰেহি তেতিয়া টুপ টুপ শব্দবিলাক কৰিছে এইটো এটা ঘৰ ধৰি ল'লোঁ ইয়াৰ ওপৰত টাইলছ জাতীয় কিছুমান এনেকৈ টাইলছ লগোৱা থাকে সেইটোক ছিংগলছ বুলি কোৱা হৈছে হেজ এন একো ইন দ্য হাৰ্ট একো মানে কি হৈছে প্ৰতিধ্বনিত হোৱা টুপ টুপ শব্দটো কি হয় কবিৰ মনত অন্তৰত হাৰ্ট মানে হৈছে অন্তৰত তেওঁ প্ৰতিধ্বনিত হয় and 1,000 dreamy fancies into busy being start আৰু যেন 1,000 হাজাৰটা সপোনে তেওঁ কি কৰে দোলা দি ধৰেহি আৰু তাতে তেওঁ ব্যস্ত হৈ পৰে busy being start and 1,000 recollections weave their air thread into woof আৰু হাজাৰটা আগৰ যিবিলাক পূৰ্বৰ যিবিলাক অভিজ্ঞতা আছে সেইবিলাকৰ স্মৃতিৰ সূতা থ্ৰেড মানে হৈছে সূতা এয়াৰ থ্ৰেড মানে সপোনৰ সূতাৰে কি কৰে সেইবোৰ আকৌ পুনৰ মনলৈ আনে as I listen to the patter of the rain upon the roof যেতিয়া মই সেই ৰুফৰ ওপৰত মুধচৰ ওপৰত যেতিয়া টুপ টুপ শব্দ শুনিবলৈ পাওঁ তেতিয়া মই যেন এখন কল্পনা ৰাজ্যত সোমাই পৰোঁ এই দুটা ষ্টাঞ্জা তোমালোকে বুজি পাইছা নহয় এই দুটা ষ্টাঞ্জাত কবিয়ে কি কৈছে যে বৰষুণৰ টোপালৰ ফলত আমাৰ মনত যি অনুভৱ হয় সেইটোকে ক'বলৈ বিচাৰিছে তো লাষ্ট ষ্টাঞ্জা এইটো খুব সৰু কবিতা কিন্তু তোমালোকে হয়তো মনত ৰাখিব লাগিব আৰু মনত ৰাখিবলৈ তোমালোকে কবিতা লিখিবলগীয়া হ'ব পাৰে তাৰ আগতে তোমালোকে বুজি লোৱা নাও ইন মেমৰি কামছ মাই মাদাৰ এতিয়া কবিৰ মাকলৈ মনত পৰিছে মাকৰ কথা মনলৈ আহিছে যেতিয়া অকলশৰীয়া হয় মানুহ সাধাৰণতে মাকৰ কথা মনলৈ আহে কবিৰো মাকলৈ মনত পৰিছে as she used to years ago মানে হৈছে বহু বছৰ আগতে হয়তো মাক নাই দূৰত আছে ক'ৰবাত এনেকুৱা ধৰণৰ কিবা এটা অনুভৱ কৰিছে তেওঁ যে বহুত দিনৰ আগতে to regard the darling dreamers ere she left them till the dawn তেওঁ কি কৰিছিলে যেতিয়া মই শুই আছিলোঁ মই যেতিয়া সপোন দেখি আছিলোঁ তেওঁ কি কৰিছিলে এৰ মানে হৈছে এটা বিফৰ আগতে যে she left মানে মোৰ যেতিয়া ডন মানে ৰাতিপুৱা খুব দুকমুকালি সময় তেওঁ মোক আহি চাইছিলে ৰাতিপুৱালৈকে মই শুই আছিলোঁ আৰু যেতিয়া মোক দেখিছিলে যে মই সপোন দেখি আছোঁ তেতিয়া মোক তাতে এৰি থৈ গৈছিলে তেওঁ মোক নজগাইছিলে I feel her fond look on me মই অনুভৱ কৰোঁ তেওঁ যে মোলৈ চাইছিলে মাকৰ যিটো আবেগখনা মৰম যিটো চাউনেৰে মাকে চাই সেইটো তেওঁৰ মনলৈ আহিছিলে as I list to this refrain which is played upon the singles by the patter of the rain আৰু মই আকৌ সেই মোৰ মাৰ কথা মনলৈ আহিছে যেতিয়া মই সেই টুপ টুপ শব্দবিলাক শুনিছোঁ মুধচৰ ওপৰত পৰিছে তেতিয়া মোৰ আকৌ সেই মালৈ মনত পৰিছে যেতিয়া মায়ে মোক ৰাতিপুৱা নজগাইছিলে ভাবিছিলে এই আৰু অকণ শুৱক এই বৰষুণত যেতিয়া মই আমেজ ভৰা সপোনৰ সাগৰত ডুব গৈ আছিলোঁ তেতিয়া মায়ে মোক নীৰৱে চাইছিলে আৰু আঁতৰি গৈছিলে এইটো এটা কবিতা আৰু কবিতাটো ইতিমধ্যে মই কৈছোঁৱে ইয়াৰ লিখকজনৰ নাম হৈছে কোয়েটছ কিনি এটা সুন্দৰ কবিতা তোমালোকে ইয়াক পঢ়িবা আৰু পঢ়ি আশা কৰোঁ ইয়াৰ প্ৰশ্নোত্তৰখিনি তোমালোকে কৰিব পাৰিবা তেনেহ'লে আজিলৈ সামৰোঁ তোমালোকে যদি নতুনকৈ চেনেলটোলৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু কিবা যদি নুবুজা থাকে তেনেহ'লে মোৰ কমেণ্ট বক্সত লিখি দিবা থেংক ইউ so much